নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনেকুৱা আপোনালোকৰ সকলোৰে ভালেইনে? মই বাৰু আপোনালোকৰ দুৱা আৰু আশীৰ্বাদত ভালে আছোঁ বুলি ক'ব পাৰোঁ। ভালেমান দিন হ'ল, প্ৰায় এক মাহেই হ'ল। আগতো তেনেকৈ এক মাহৰ আগত এটা ভিডিঅ' দিছিলোঁ। মোটামুটিকৈ ক'ব গ'লেতো মোৰ 2 মাহেই হ'ল ইউটিউবৰ লগত একেবাৰেই সম্পৰ্ক আঁতৰি থকাৰ দৰে হৈছে। মই সময় একেবাৰে দিব নোৱাৰা হৈ গৈছোঁ। ইমান চেষ্টা কৰিছোঁ, বহুত চেষ্টা কৰিছোঁ যাতে ভিডিঅ' এটা দিব পাৰোঁ বা আপোনালোকৰ ভিডিঅ'বোৰ ভালকৈ চাব পাৰোঁ। একেবাৰে বহুত বেছি সময়ৰ অভাৱ আৰু বহুত ব্যস্ততা পটককৈ 2টা মাহত মোৰ আহি গ'ল, যাৰ কাৰণে মই একোৱেই কৰিব নোৱাৰা হ'লোঁ। আৰু ইউটিউব মই বহুত বেছি ভাল পাওঁ। একেবাৰে আঁতৰি থকাটো মই নিজেও ভাল পোৱা নাই বা ভাল লগা নাই। যেনেকাই যি নহওক, এনেকুৱা নহয় যে বহুত সফলতাৰ কথা নাহে। ভাল লাগে কিবা এটা আপোনালোকৰ ভিডিঅ' চাওঁ, মোৰো আপোনালোকে ভিডিঅ' চাই এটা ভাল সম্পৰ্ক সকলোৰে লগত গঢ়ি উঠিছিলে বা এতিয়াও আছে। আৰু যি কি নহওক, আকৌ ভাবিছোঁ ভিডিঅ' দিবলৈ চেষ্টা কৰিম সময় উলিয়াই। এতিয়া হয়তো মই অলপ সুবিধা পাম আৰু, কাৰণ মই এতিয়া বহুত অকলশৰীয়া হৈ গ'লোঁ। মই আৰু ছোৱালী দেউতাক ঘৰত আৰু কোনোৱেই নাই, আমি দুজনেই। ডিউটিত থকা সময়খিনি মই ডিউটিত থাকিম, বাকীটো মই একেবাৰে ফ্ৰী হ'লেও একো বেয়া নহয় বা ভুল নহ'ব। বহুতে ফ্ৰী হৈ যাম লাহে লাহে, তেতিয়া আৰু মই ভিডিঅ' দিয়াৰ কথাই চিন্তা কৰিছোঁ। ভিডিঅ' দিম, আপোনালোকৰো চাম। যি কি নহওক, এই ৰাতিপুৱা ভাগৰ ভিডিঅ' মই আৰম্ভ কৰিলোঁ। আগফালখন অকণমান চাই আহিলোঁ। আৰু এইবাৰ তেনেকৈ মই একো পুলি ৰোৱা নাই, সময় একেবাৰেই নাই পোৱা। বহুত কথাই মোৰ এবাৰ ৰখি গ'ল, কাম কাজ ভালকৈ হোৱা নাই। বেলেগ এটা ফালেহে ব্যস্ততা বাঢ়ি আহিছিলে বা এতিয়াও সম্পূৰ্ণ মুক্ত হোৱা নাই। যি কি নহওক, ৰাতিপুৱাৰ আজি ভিডিঅ'। আগফালৰ পৰা আহি মই দেখিলে আপোনালোকে সেয়া লাই শাক ল'লোঁ। ঠাণ্ডা দিনৰ লাই শাক মুঠি দেখিলে সঁচাকৈ বহুত বেছি ভাল লাগে। খুবেই ভাল পাওঁ ঠাণ্ডা দিনটো। মই শাক পাচলিবিলাক বিশেষকৈ বহুত ভাল পাওঁ গৰম দিনৰ তুলনাত। ঠাণ্ডা দিনৰ শাক পাচলিবোৰ বহুতেই ভাল লাগে চাই। আৰু আজি ৰাতিপুৱাটো মই আৰম্ভ কৰিছোঁ এনেকেই। ৰাতিপুৱা খুব সোনকালে খালোঁ দেই। প্ৰথম চাহকাপ মই খুব সোনকালে খাইছোঁ, 5:30 পৰা 6টা বজাৰ ভিতৰত খাইছোঁ। আৰু তাৰপিছতহে ৰুটি বনালোঁ। আজি ৰুটিকেইটা ইমান ভাল নহ'লে। ৰঙা আটাৰ, মই বৰ ভালো নাপাওঁ ৰঙা আটাৰ ৰুটিটো। বাৰু যি কি নহওক, এনেকৈ এটা আৰম্ভ কৰিছোঁ আজি ভিডিঅ' আপোনালোকৰ আগলৈ আহিবলৈ। এটা ভিডিঅ' লৈ কিনো ভিডিঅ' কৰিম। যোৱাকালি আমলখি এইখিনি মই সিজাই শুকুৱাই থৈ গৈছিলোঁ। বেছি সময় সিজোৱা নাই, খুব বেছি 10 মিনিটমান। পানীখিনি উতল আহিছে আৰু পূৰা সম্পূৰ্ণকৈ উতলটো আহোঁতে মই অফ কৰি দিছোঁ গেছটো, কাৰণ একেবাৰে সিজি গ'লে ভাল নালাগে। কোমল হ'লে হ'ল আৰু অলপমান। তাৰপিছত শুকুৱাই পেলাই আজি ৰাতিপুৱা একেবাৰে সোনকালৰ পৰা এইখিনি ভাঙি পেলালোঁ চাহ একাপ খাই পেলাই। তাৰপিছতহে মই ৰুটি চুটি বনাইছোঁ। এইখিনি ভাঙি মই হাতেৰে মুঠা মাৰি ভাঙি পেলাই ৰ'দাই দিলোঁ। 2 ঘণ্টামান ৰ'দোৱাৰ পিছত তাৰপৰা আহি আচাৰৰ মছলাখিনি যোগাৰ কৰি লৈছোঁ। আচাৰৰ মছলা ইমান বেছি ইয়াত একো নাই। ধৰি লওক 5 ফোৰণ আৰু চব গুটি কেইটামান দিছোঁ আৰু এই শুকান জলকীয়াকেইটা দিছোঁ। সৰিয়হ অকণমান আছিলে, সেয়াও দিছোঁ। তেনেকৈ আৰু অন্য বস্তু একো দিয়া নাই। যিকেইটা ঘৰত আছিলে হাততে, আৰু একো অনা নাই, আগৰে আনা, সেইখিনিকে অলপ ভাজি ল'লোঁ। অলপ গৰম কৰি লৈছোঁ, খুন্দিলোঁ। খুন্দি ৰেডি কৰি লৈছোঁ। ক'লা নিমখ, বগা নিমখ, হালধি আৰু ৰেড চিলি পাউডাৰ, এইখিনি লৈ পেলাই ৰেডি হৈছোঁ মই আচাৰখিনি বনাবৰ কাৰণে। আৰু এটা ডেক্সিত তেল দিছোঁ। আধা লিটাৰতকৈ অলপ কম আছে ইয়াত। সম্পূৰ্ণ আধা লিটাৰটো তেলখিনি দিয়ে দিম বাৰু। আৰু সম্পূৰ্ণ তেলখিনি গৰম হোৱাৰ পিছত মই নমাই আনিলোঁ ডেক্সিটো তললৈ। অলপ অসুবিধা, মোৰ খুব গাটো বেয়া আছিলে, কঁকালৰ বিষ, গাৰ বিষ, সেইকাৰণে ওপৰত একো কাম কৰিব পৰা নাই। এনেকৈ চকী এখনলৈ নমাই আনিলোঁ। চকীখনতে কাপোৰ এখন দি ডেক্সিটো একদম উতলি থকা তেলখিনিয়ে লগা ৰখা নাই আৰু নমাই আনিলোঁ। আনি পেলাই এইখিনি দি দিলোঁ চব। দি পেলাই উতলি থকা অৱস্থাতে তেলখিনি একদম গৰম হৈ আছে। তাতে অলপ অলপকৈ বস্তুখিনি দি প্ৰথমে অলপ লৰাই ল'লোঁ। তেতিয়া অকণমান ভাল হয়। একেবাৰে চৌকাৰ ওপৰত দিয়াটো মই বৰ পচন্দ নকৰোঁ, বেছিকৈ ভাজি পেলোৱাটো। ভাজি নিচিনা কৰি দিলে ভাল নালাগে। যিহেতু আচাৰ বহুত দিনলৈ থৈ দিম, সেইকাৰণে গৰম তেলখিনিতে গোটেইখিনি বস্তু লগালগ ঢালি দি, বেছি দেৰি কৰিব নালাগে। খুব কম সময়ৰ ভিতৰত গোটেইখিনি বস্তু ঢালি মিলাই লাহে লাহে লৰাই থাকিলে মই ভাবোঁ মোৰ হিচাপত বহুত ভাল হয় বুলি। সেইটো মোৰহে বাৰু দেই, সেইটো মই নিজৰ পদ্ধতিত কৈছোঁ। আৰু আপোনালোকেও কেতিয়াবা এনেকৈ বনাই চাবচোন। নিশ্চয় আপোনালোকৰ বনোৱাখিনি কিন্তু বহুতেই ধুনীয়া। সকলোৰে মই ভিডিঅ' চাওঁ, ভাল লাগে। এনেকৈ বনাই ভাল পাওঁ, সেইটো অৱশ্যে মই নিজৰ হিচাপত কৈছোঁ।
আৰু সকলোৰে পদ্ধতিবোৰ বেলেগ বেলেগ আচাৰেই হয় সকলোৰে কাৰণে একেই কিন্তু তথাপিও বনোৱা পদ্ধতিবোৰ সকলোৰে অলপমান সুকীয়া কাৰোবাৰ বেছি সোৱাদ হয় বা তেনেকুৱা হয় মোৰ হাতত সদায় সোৱাদ নহ'লেও মানে হয় আৰু মোটামুটিকৈ মই তেনেকৈ ভাবোঁ আৰু গোন্ধটোৰ ওপৰত মই বহুত ভৰসা কৰোঁ গোন্ধটো আৰু আচাৰৰ ৰংটো খুব বেছি যেতিয়া ঘৰটো গোন্ধাই আচাৰ বনালে মই তেতিয়া ভাবোঁ আৰু মই মনতে এটা সান্তনা লওঁ যে আচাৰখিনি ভাল হৈছে বুলি আৰু গোন্ধ নোলালে মই একেবাৰে সন্তুষ্টি নাপাওঁ তাৰমানে আৰু ৰংটো অকণ চকুত লগা হ'ব লাগে তেতিয়া ভাল লাগে আৰু যি কি নহওক মোৰ আমলখি আচাৰখিনি হৈ গ'ল ইয়াত প্ৰায় 1.5 কেজি মানেই আমলখি আছে এয়া আৰু মই আচাৰত কেতিয়াও গুটিখিনি পেলাই নিদিওঁ এই ৰংটো এনেকৈ চাইছোঁ মই দেখিছেনে এনেকৈ ৰংটো চাই আচলতে মই ভাল পাওঁ ৰং হ'লে ভাল লাগে খাই কেনেকৈ লাগে অৱশ্যে মই ক'ব নোৱাৰিম এইটো খালেহে গম পাম আজি মই বনাইছোঁহে আৰু তেনেকৈ বনাই থলোঁ আচাৰখিনি আপোনালোকে চাই পেলাই ক'বচোন কেনেকুৱা হৈছে বনাই দেখুৱালোঁ আপোনালোকক আৰু ৰেচিপি বুলি নহয় এনেই আজিনো ভিডিঅ' এটা লৈ আহিবলৈ এইটোকে এটা হেৰি কৰিলোঁ আৰু আপোনালোকক দেখুৱাই বুলি ভিডিঅ'টো দিওঁ আৰু এনেকৈ আচাৰৰ বটল আচাৰ মোৰ চিচাৰ বৈয়াম নাই চিচাত থ'লে বেছি ভাল মানে গ্লাছৰ জাৰত থ'লে আচাৰ যিহেতু প্লাষ্টিকত থ'ব নালাগে মোৰ ওচৰত নাই কাৰণে মই উপায়হীন সেইকাৰণে থ'লোঁ বাৰু যি কি নহওক আজি ভিডিঅ'টো লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ আৰু আপোনালোকৰ পৰা আশা কৰোঁ মোৰ ভিডিঅ' চাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব সৰুকৈ হ'লেও এটা কমেণ্ট কৰিব পাৰিলে শ্বেয়াৰ কৰিব আপোনালোকৰ আশাতে ভিডিঅ' বনাওঁ আপোনালোকে ভাল পাব বুলি নিশ্চয় আকৌ লগ পাম তাৰে আশাৰে আজিলৈ নমস্কাৰ